পুনৰ্নিৰ্ধাৰণ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছে কিন্তু বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিপাক্ষিক আলোচনা আৰম্ভ হোৱালৈকে অসমত ইতিমধ্যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হৈছে গতিকে এই ক্ষেত্ৰতো আমি পৰামৰ্শ আগবঢ়াইছো যাতে অসমত ভৱিষ্যতে যিমান সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হয় সকলো সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাৰণে লোকপিয়লৰ ভিত্তিবৰ্ষ 2001 চনেই থাকিব লাগিব বুলি আমি পৰামৰ্শ আগবঢ়াইছো আৰু তাৰ সমান্তৰালভাৱে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত আন এটা পৰামৰ্শ আছিল যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বেলিকা অসমৰ জিলাসমূহত আৰু সমষ্টিসমূহত হোৱা জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে গতিকে ছাত্ৰ সন্থাই আলোচনা কালত পৰামৰ্শ আগবঢ়াইছো যে অসমৰ ভৱিষ্যতৰ সমষ্টি পুনৰ্নিৰ্ধাৰণসমূহৰ ক্ষেত্ৰতো জিলাসমূহত আৰু সমষ্টিসমূহত হোৱা জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাকৈ বিশেষ পদ্ধতিৰ জৰিয়তে যাতে অসমত সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ কৰা হয় তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছো আৰু চৰকাৰেও সেই পৰামৰ্শত সহমতত উপনীত হৈছে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব